মুহূৰ্তত যেহেতু আমাৰ লগত উপস্থিত আছে বিহপুৰীয়া সমষ্টিৰ একমাত্ৰ বিজেপি প্ৰাৰ্থী ভূপেন বৰা ডাঙৰীয়া। তেওঁৰ কাষলৈকে যাম। এটা দীঘলীয়া ৰেলী তেওঁ আজি শেষৰ দিনটোত, শেষৰ যি নিৰ্বাচনী প্ৰচাৰৰ দিনটোত এক দীঘলীয়া ৰেলীত তেওঁ অংশগ্ৰহণ কৰিছে। এই মুহূৰ্তত তেওঁ কাষলৈকে পোনে পোনে যাব বিচাৰিম। দাদা কি ক'ব? আমাৰ বিহপুৰীয়া বিধানসভা সমষ্টিত যিমান ই ৰিক্সা সন্থা আছে সকলোৱে কৈছিলে যে তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে নিজাববীয়াকৈ এটা শোভাযাত্ৰা আজি কৰিব। লগতে আমাৰ বিজেপি দলৰ যিমান কাৰ্যকৰ্তা আছে সেইটো ছিগি গৈছে, কাৰণ মাজত জাম লাগিছিলে। আপুনি খন্তেক পাছত আপুনি দেখিছে কিজানি। গতিকে এটা যাত্ৰা আজি কৰিছোঁ আমি প্ৰায় 150 কিলোমিটাৰ বিহপুৰীয়া সমষ্টিৰ ভিতৰে ভিতৰে। বিহপুৰীয়াৰ পৰা নাৰায়ণপুৰ হৈ ঢলপুৰ, ঢলপুৰৰ পৰা শিমলুগুৰি, শিমলুগুৰিৰ পৰা ৰঙতি, ৰঙতিৰ পৰা পিছলা, পিছালৰ পৰা জৰখৰীয়া, জৰখৰীয়াৰ পৰা ভোগপুৰ, ভোগপুৰৰ পৰা লেটেকুপুখুৰী, লেটেকুপুখুৰীৰ পৰা ৰাজবাৰী, ৰাজবাৰীৰ পৰা পূব দিকং। মাত্ৰ এটা দিন মাজত এটা দিন, তাৰপিছতে ভোট যুদ্ধ। ইতিমধ্যে আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰীয়ে ইয়াত এটা জন আশীৰ্বাদ যাত্ৰা কৰিছিলে। সেইদিনাখন আপোনালোকে দেখিছিলে যে 30 কিলোমিটাৰ দীঘল জন আশীৰ্বাদ যাত্ৰাত লোকাৰণ্য হৈ আছিলে। আৰু তাৰপিছত এখন আমি মুখ্যমন্ত্ৰীৰ কাৰণে জনসভাও কৰিছিলোঁ। এইবাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিহপুৰীয়া সমষ্টিক সমজিলা এখন দিম বুলি কৈছে। 10,000 মহিলাই অৰুণোদয় পাবলৈ বাকী আছিলে। তেখেতসকলকো অহা বছৰ আগৰ 36,000 নতুনকৈ 10,000 সৰ্বমুঠ আপোনাৰ 46,000ক 3,000কৈ টকা দিবৰ কাৰণে ইতিমধ্যে সিদ্ধান্ত হৈছে। আমাৰ সমষ্টিত 10,000 যুৱক যুৱতীক এককালীনকৈ 2 লাখ টকা এটা সাহায্য দিম বুলিও মুখ্যমন্ত্ৰীহঁতে ঘোষণা কৰিছে। আৰু বিজেপি দলটো ইয়াত আগৰ পৰাই শক্তিশালী। মই যেতিয়া কংগ্ৰেছত আছিলোঁ, বিজেপিৰ বিৰুদ্ধে যুঁজি আছিলোঁ, তেতিয়া 10টা ধাৰাবাহিক নিৰ্বাচনত কংগ্ৰেছ দল ইয়াত পৰাস্ত হৈছে। 3বাৰ MP জিকিছে, 2বাৰ MLA জিকিছে। সব পঞ্চায়ত বিজেপিৰ দখলত, সব মিউনিচিপালিটি বিজেপিৰ দখলত। দেউৰী কাউন্সিল, ঠেঙাল কাউন্সিল, মিচিং কাউন্সিল, সোণাল কছাৰী কাউন্সিল সব বিজেপিৰ দখলত। গতিকে ইয়াত বিজেপি অপ্ৰতিৰোধ হৈ আছে। অশ্বমেধৰ ঘোঁৰা, মোদী ডাঙৰীয়াৰ অশ্বমেধৰ ঘোঁৰা 2014 চনত ইয়াত ময়ে ভেটিবলৈ চেষ্টা কৰিছিলোঁ তেজপুৰ MP কেণ্ডিডেট খেলি, কিন্তু নোৱাৰিলোঁ। তাৰপাছত কোনেও পৰা নাই আৰু পৰা কোনো সম্ভাৱনাও নাই আৰু 15 বছৰলৈ। যিহেতু 164,000 ইয়াত ভোটাৰ আছে আপোনাৰ সমষ্টিত, এই সমষ্টিবাসী কিন্তু দেখা পোৱা গৈছে যে আপোনাৰ সমানে সমানে কিন্তু আৰু এগৰাকী কংগ্ৰেছৰ প্ৰাৰ্থী যিগৰাকী তেওঁ দাবী কৰে যে তেওঁ এইবাৰ জয়ী হ'ব বুলি। আপুনি কি ক'ব? কংগ্ৰেছৰ এটা ভেটি আমি বনাইছিলোঁ। যোৱাবাৰ মই কংগ্ৰেছৰ 50,000 ভোট পাইছিলোঁ। যেতিয়া মই ৰঙানদীত খেলিম বুলি গুচি গ'লোঁ, তেতিয়া আধা মানুহ বিজেপিলৈ গুচি গ'ল। তাৰপাছত যিখিনি মানুহ গোট খাই আছিলে কংগ্ৰেছত, মই যেতিয়া বিজেপিলৈ গ'লোঁ তাৰো আধা মানুহ BPলৈ আহিলে। গতিকে কংগ্ৰেছৰ যোৱাবাৰৰ যিখিনি ভোট তাৰ কিছু মানুহ আগতেই বিজেপিলৈ গ'ল, কিছু মানুহ মই জইন কৰাৰ পাছত আহিছে। আপোনালোকে জানে এইবিলাক ৰেকৰ্ড। আৰু বাকীখিনি আছে, নিশ্চিতভাৱে কিছু ভোটটো কংগ্ৰেছৰ আছে। যিহেতু বিজেপিয়ে বহু উন্নয়ন কৰিছে অসমত আৰু নৰেন্দ্ৰ মোদী চৰকাৰ বা হিমন্ত বিশ্ব শৰ্মাৰ অৰিহণাত, কিন্তু আপোনাৰ এই সমষ্টিত অৰিহণা যি প্ৰস্তুতি লৈ আপুনি আগবাঢ়িছে আঁচনি লৈ কেনেধৰণৰ? চাওক, ৰাইজে চব কথাই জানে। কিছুমানে নকয়, ধৰক কিছুমানে কয়। ইয়াত মাধৱদেৱ বঁটা, মাধৱদেৱ কলাক্ষেত্ৰ মই আৰম্ভ কৰিছোঁ। পঞ্চায়তৰ ভিতৰত 36 কোটি টকীয়া দলং, দুৰপাং দলং, চেঁচা দলং, তেনেকুৱা 84খন দলং বনাইছোঁ। ঢলপুৰ হস্পিটেল, মডেল হস্পিটেল, বিহপুৰীয়া হস্পিটেল এইবিলাক মই বনাইছোঁ। পলিটেকনিক কলেজ মই বনাইছোঁ। সেই সময়ত সেইবিলাকৰ নেতৃত্বত মই আছিলোঁ। গতিকে ইয়াৰ যিটো সামগ্ৰিক বিকাশ, তাত 10টা বছৰ একেৰাহে MLA থাকোঁতে চৰকাৰী বিধায়ক আছিলোঁ। গতিকে যথেষ্ট আমি সুযোগ সুবিধা লৈছিলোঁ, কিন্তু বহুত কাম বাকী আছে এতিয়াও। এতিয়া আমি সমজিলা বিচাৰিছোঁ। আমাৰ মথাউৰিবিলাক যিবিলাক মই বনাইছিলোঁ, তেতিয়া 100 কোটি টকীয়া মথাউৰি বনাইছিলোঁ দিকৰঙৰ পাৰত, এতিয়া সেইবিলাক বেয়া হৈ গৈছে। দুৰপাঙৰ পাৰত বনাইছিলোঁ 10 কোটি টকীয়া মথাউৰি, এতিয়া সেইবিলাক নিগনি গাঁত হ'ল, পৰুৱাই বাঁহ ল'লে। সেইবিলাক মেৰামতিৰ প্ৰয়োজন আছে। গতিকে মুখ্যমন্ত্ৰীয়ে কৈছে যে যোৱা 5 বছৰত বিহপুৰীয়াত যিমান কাম হৈছিলে, অহা 5 বছৰত তাতকৈ 4 গুণ বেছি কাম হ'ব। সেইকাৰণে আমি আশা কৰিছোঁ যে দিছপুৰততো বিজেপি চৰকাৰ হ'ব, দিল্লীত বিজেপি আছে, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই মোক হাতত ধৰি বিজেপিলৈ আনিছে। গতিকে মই যেতিয়া বিহপুৰীয়াবাসীৰ কাৰণে হাত পাতিম, তেখেতে নিশ্চয় সহায় কৰিব। কিমান ভোটৰ ব্যৱধান থাকিব আপোনাৰ? ব্যৱধান মই গন্তি কৰা নাই। 9 তাৰিখে কাউণ্টিং হ'ব। এইবিলাক গন্তি কৰি আগত নাথাকোঁ আৰু উচ্চ বাচ্য কৰি থাকি ভাল নাপাওঁ। গতিকে আনে কৈছে কৈ থাকক বাৰু, ৰাইজে সিদ্ধান্ত ল'ব। এয়া আছিল যি বিহপুৰীয়া সমষ্টিৰ 73 নং বিহপুৰীয়া সমষ্টিৰ একমাত্ৰ বিজেপি প্ৰাৰ্থী ভূপেন বৰা ডাঙৰীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।